নমস্কাৰ বন্ধু বান্ধৱীসকলে আজি আমাৰ এই ভিডিঅ' পাৰ্টটো হৈছে ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ ওপৰত অনুপাত আৰু সমানুপাতৰ ওপৰত একেবাৰে কমৰ পৰা ইজিৰ পৰা মডাৰেট তেনেকুৱা কুৱেশ্যনৰ ভিতৰত ৰখা হৈছে ফাৰ্ষ্ট কুৱেশ্যন লিখা আছে দ্য ৰেচিঅ' অফ 2 কিলোমিটাৰ টু 600 মিটাৰ শুড বি হোৱাট 2 কিলোমিটাৰ আৰু 600 মিটাৰ এটা অনুপাত পাম সেই অনুপাতটো কিমান হ'ব সুধিছে অনুপাতৰ ক্ষেত্ৰত সদায় মন কৰিব যাতে যিটো নেকি আমাৰ একক থাকে ইউনিট থাকে সেই ইউনিট কেইটা একে হ'ব লাগিব যেনে কিলোমিটাৰ আছে ইয়াত লিখা আছে কি মিটাৰ ইয়াত দুইটাই একে হ'ব লাগিব হয় কিলোমিটাৰ নহলে মিটাৰ হ'ব লাগিব মই কিলোমিটাৰটো মিটাৰ বনালে সুবিধা আছে 2 কিলোমিটাৰটোক আপুনি কি বুলি লিখিব পাৰে 2000 মিটাৰ বুলি লিখিব পাৰে 1 কিলোমিটাৰ 1000 মিটাৰ থাকে আনহাতে ইফালে 600 মিটাৰটো ঠিকই দি আছে যাতে মই মিটাৰ কাটিব পাৰো এটা ডবল জিৰ' কাটিব পাৰো আৰু কাটা যাব 2 কাটা যাব 20ক 10 বাৰ যাব আৰু 2 এই 6ক যাব 3 বাৰ এটা অনুপাত শুদ্ধকে পালো সেইটো হৈছে 10:3 এই ডি অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ ঠিক এবাৰ লিখিছে দ্য ৰেচিঅ' অফ 20 মিনিটছ টু 1 আৱাৰ 20 মিনিট আৰু 1 ঘণ্টাৰ মাজত যিটো অনুপাত আছে সেই অনুপাতটো কি হ'ব মই ঘণ্টাটো মিনিটলৈ লৈ গ'লে বেছি সুবিধা আছে এইটো হৈছে 20 মিনিট প্ৰদত্ত মানটো দিয়া আছে আৰু লগতে 1 ঘণ্টাটোক মই 60 মিনিট মই কনভাৰ্ট কৰি ল'লো এতিয়া চাওঁ মিনিটটো কাটাই গ'ল এইটো 00 এইটো কাটাই গ'ল 2 6 3 বাৰ গ'ল কিন্তু এই লেফট হেণ্ড সাইডে একো নাথাকিলে তাৰ অৰ্থ আপুনি বুজিব যে এটা 1 আছে 1:3 হিচাপে এটা অনুপাত পাব সেই অনুপাতটো হৈছে এই অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ এবাৰ লিখিছে দ্য ৰেচিঅ' অফ 150 গ্ৰাম টু 2 কেজি ইজ 150 গ্ৰাম আৰু 2 কিলোগ্ৰামৰ অনুপাত কিমান হ'ব আপোনালোকক কৰিব দিছোঁ অপচন কোনটো হ'ব শুদ্ধ এটা অপচন পাব কমেন্ট কৰি পেলাই জনাব শুদ্ধ আনসাৰ কোনটো হ'ব এবাৰ লিখিছে ফাইণ্ড দ্য ভেলু অফ x ইন 4:3 ইকুৱেল টু x ইজ টু 12 এতিয়া এইখিনিৰ ভেলুৰ পৰা আমি x ৰ মানটো বাছি উলিয়াব লাগিব কিমান হ'ব সুধিছে ইয়াক প্ৰদত্ত যিটো ভেলু দি আছে সেই প্ৰদত্ত ভেলুটোক আপুনি লিখাটো লিখিব এনেকে অনুপাতত দি আছে ভগ্নাংশ হিচাপে লিখি লওক এই হিচাপে লিখিব পাৰি আনহাতে x/12 আছে লিখি লওক এতিয়া এটা সুবিধা ভাল কি যে এই তলটো ঘৰণ যায় লেফট ৰাইট সমান চিনৰ ইফাল আৰু সিফাল সদায় মন কৰিব তলে ওপৰে কাটা যায় 3 12ক যাব কেইবাৰ 4 বাৰ আনহাতে এই 4টো তলত আছে ক্ৰস কৰি ওপৰটো লগত পূৰণ হ'ব 4 4 গুণ 16 হ'ব x ৰ ভ্যালু হৈ গ'ল 16 তাৰ মানে শুদ্ধ এটা অপচন দেখা পাইছে সেইটো হৈছে a2 অৰ্থাৎ 16 হ'ব আনসাৰ এবাৰ লিখিছে ফাইণ্ড দ্য ভ্যালু অফ x ইন 3:4 ইকুৱেল টু x ইজ টু 16 এটো কমেন্ট কৰি জনা শুদ্ধ অপচন বা শুদ্ধ আনসাৰ কোনটো হ'ব চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এটা আনসাৰ পাব কমেন্ট কৰি জনাব এবাৰ লিখিছে ডিভাইড 20 পেন্স বিটুইন শিলা এণ্ড সংগীতা ইন দ্য ৰেচিঅ' অফ 3:2 শিলা আৰু সংগীতাৰ মাজত 20টা কলমক এনেদৰে ভাগ কৰা যাতে 3 এটা অংশত পৰে এটা দুটা অংশত পৰে এই হিচাপে ভাগ কৰিব লাগিব যেহেতু দুইজনীৰ মিলাই 20টা কলম আছে যিটো অনুপাত দি আছে সেই অনুপাতটো সদায় প্লাজত যাব লাগিব কাৰণ 20 টকাটো 20টা কলমটো 20টা বস্তুটো এটা গুড দুইজনী মিলাই গতিকে যিটো অনুপাত থাকে গোটেইটোকে মিলাই লিখিব লাগিব 3 2 কিমান হ'ব 5 হ'ব 5 20ক কাটিম হৰণ কৰিম এটা মান পাম সেই মানটো সমতুল্য মান বুলি কয় এই সমতুল্য মানটো 3টা ভাগ হিচাপে যাব এই সমতুল্য মানটো দুটা ভাগ হিচাপে যাব এটা কোনটো ভাগ লাগে 3টা ভাগ লাগে মোক তেনেকুৱা ক্ষেত্ৰত 12টা কলম পাম আৰু বোলে মোক দুটাহে ভাগ লাগে তেনেকুৱা অৰ্থত মই 8টা কলম পাম 12টা কলম 8টা কলম হিচাপে অপচন পাম এই অপচন থকা আনসাৰটো অৰ্থাৎ শুদ্ধ আনসাৰ হ'ব সেইটো এবাৰ লিখিছে if rs60 is divided between x and y in the ratio of 1:2 which of the following is the share of x যদি 60 টকা x y ৰ মাজত 1:2 অনুপাতত ভাগ কৰি দিয়া যায় x ৰ ভাগ কোনটো হ'ব সুধিছে তেতিয়া কৰা প্ৰক্ৰিয়াটো একেই হ'ব 60 টকা দুইজন মিলাই পাই অনুপাত দুটা সহায় কৰিব আমাক 1 2 কিমান হ'ব 3 হিচাপে আহি যাব 3 মই হৰণ কৰি দিম 60 তাৰ মানে 20টা এটা ভাগ পালো 20টা এটো হৈছে সমতুল্য 20 টকাটো হল সমতুল্য কাক লাগে ভাগ x ৰ অংশ লাগে প্ৰথমটো হৈছে x ৰ অংশ এইটো একটো হৈছে x ৰ দুইটো হৈছে y ৰ তাৰ মানে এটা ভাগৰ কথা কোৱা আছে যেটো আমি 20 গুণ 20 পাম এটো হৈছে x ৰ অংশ সেই হিচাপে অপচন হ'ব দুইত থকা আনসাৰটো On dividing Rs 300 among Ravi and Insa is the ratio of 2:3 Ravi's share is what Ravi Insar মাজত যদি 2:3 অনুপাতত 300 টকা ভাগ কৰি দিয়া যায় ৰবিৰ টকা কিমান টকা হ'ব খুৰিছে একে প্ৰক্ৰিয়াৰে হয় নে নহয় বাৰু একে প্ৰক্ৰিয়াৰে হয় কৰিব দিলেতো খাউটকে উলিয়াই দিব পাৰিবই সেই অনুপাতটো আমি যোগ কৰি দিম টোটাল টকা যেহেতু 300 টকা আছে গতিকে ইহঁতক অনুপাতক ভাগ কৰিলে মানে দুইটা যোগ কৰিলে কিমান হ'ব 5 হ'ব 5 1 যাব 60 বা 60 টকা এটা আমাৰ সমতুল্য মান আহিব এইটো হিচাপে আমি ভাগ কৰিম দুটা ভাগ লাগে বলে তিনটা ভাগ লাগে সেই অনুপাতে এটা ৰবি অংক কোনটো আছিল প্ৰথমটো দুটা ভাগটো হৈছে ৰবি গতিকে দুই লগত মাল্টিপ্লাই কৰিলে 120 টকা পাব ৰবিয়ে বাকি যিমান টকা বাকি থাকিলে বাকিখিনি পাব ইনসাই ৰবি টকাটো ওলাবছে এই অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ
এবার লিখিছে এ লেবার আর্নস Rs 1200 a month and spends Rs 800 rupees. Find the ratio of his expenditure to income. এজন লেবাৰে যদি মাহেকত 1200 টকা এটা উপাৰ্জন কৰে তাৰে 800 টকা খৰচ কৰে তেওঁৰ ব্যয় আৰু আয়ৰ অনুপাত সুধিছে ঠিক আছে ব্যয় প্ৰথমতে আপুনি ব্যয় লিখিব লাগিব কেই টকা খৰচ কৰে 800 টকা খৰচ কৰে সেই হিচাপে 800 টকাটো ইয়াত লিখিম আৰু বাকি যেটো ইনকাম আছে সেই ইনকামটো মই 1200 টকাটো পিছত লিখিম প্ৰশ্ন চাই আনসাৰ দিব লাগে সদায় মন কৰিব 00 মই কাট কৰি দিলো আৰু 2 এ যাব 4 এ যাব 4 এ 8ক যাব দুবাৰ আৰু 4 এ 12ক যাব তিনিবাৰ 2:3 হিচাপে অনুপাত পাব এই অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ এবাৰ অন্য প্ৰকাৰৰ এটা কোৱেশ্চন কাটিছে ইন এ বক্স দা ৰেশিও to n কাটি দিয়ক ratio of the number of red marbles of that of blue marbles is 4:7 which of the following could be the total number of marbles in the box কৈছে কি এটা বাকসৰ নীলা আৰু ৰঙা বলৰ এটা অনুপাত দিয়া আছে 4:7 হিচাপে দিয়া আছে কৈছে মুঠ মাৰ্বলৰ সংখ্যা তল অপচন কেটা ভিতৰ কোনটো হ'ব পাৰে আমাক কৈছে এনেও চাওক মুঠ বুলি কোৱালৈকে অনুপাতটো আমি কি কৰি দিও টোটাল কৰি দিও প্লাস কৰি দিও 4 এটো হল কিমান আছিল 4 দিয়া আছিল 4 and 7 বুলি ক'লে 11 হৈ যাব নহয় জানো 11 এ টোটাল নাম্বাৰটো আমি কি কৰি দিও হৰণ কৰি দিও তেনেকুৱা ক্ষেত্ৰ সম্পূৰ্ণৰূপে বিভাজিত হ'ব লগা সংখ্যাটো কোনটো হ'ব যেটো নেকি 11 এ হৰণ যায় স্পষ্ট কথা 22 আপোনাৰ স্পষ্টকে গৈ আছে মানে বাকি কেটা না যায় এই হিচাপে মুঠ যদি হ'ব লগা হয় 22টা মাৰ্বল আছিল টোটাল এই হৈছে এই অপচন থকা আনসাৰটো শুদ্ধ আনসাৰ লিখিছে ইন এ সেলফ দা বুকস উইথ গ্ৰীন কভাৰ এণ্ড ডেট উইথ ব্ৰাউন কভাৰ আৰ ইন দা ৰেশিও 2:3 if there are 18 books with green cover then the number of books with brown cover is what এটা সেলফৰ সেউজীয়া কভাৰ বাদামী কভাৰ অনুপাত হিচাপত 2:3 আছে তাৰে সেউজীয়া কভাৰ গ্ৰীন কভাৰ থকা 18খন কিতাপ দিয়া আছে বাদামী ৰঙৰ আবৰণ থকা কিতাপ কেইখন আছে সুধিছে একেবাৰে সহজ ইয়াত এটা সদায় মন কৰিব লেখত লবলগীয়া কথাটো কি এটা নাম্বাৰ দিয়া আছে টোটাল নাম্বাৰ নহয় কিবা এটা নাম্বাৰ সেই নাম্বাৰটো আপুনি লিখিলে এই নাম্বাৰটো কি হয় 18 খন কৈছে কি গ্ৰীন কভাৰ থকা 18খন কিতাপ ঠিক আছে এটো গ্ৰীন কালাৰৰ 18খন কিতাপ দিলু এটা অনুপাত দিয়া আছে এই অনুপাতৰ গ্ৰীন কভাৰৰ মানটো কোনটো আপুনি বুজি লব প্ৰথমটো দিয়া আছে গ্ৰীন আৰু দ্বিতীয়টো দিয়া আছে ব্ৰাউন গ্ৰীনক গ্ৰীনেৰে হৰণ কৰিব লাগিব গ্ৰীন অংশ কেটা আছিল দুটা অংশ তাৰ মানে যেটো এটা মান পালে ভ্যালু পালে এটো হৈছে সমতুল্য মান এটা কমন মান বুলি প্লে কোৱা যায় এই কমন মানটোৱে দি আমি টোটাল নাম্বাৰ ওলাব পাৰো কাৰবাৰ সংখ্যা ওলাব পাৰো এজনে আন এজনক কৰাত উলোৱাত সহায় কৰে মানে সদায় মন কৰিব অৰ্থাৎ গ্ৰীনক গ্ৰীনেৰে হৰণ কৰাৰ পিছত 9 পালো এতিয়া উলাবৰ কাৰণে সহায় কৰিব বাদামী ৰঙৰ আবৰণৰ কিতাপ কেইখন আছিল তে বাদামী বুলি কওঁতে তিনটা অংশ আছিল তিনিটা অংশ লৈ ললে 27 খন কিতাপ পাব বাদামী ৰঙৰ কিতাপ বা আছে সেই হিচাপে এই অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ এবাৰ খুদিছে দা ৰেশিও অফ দা নাম্বাৰ অফ সাইডস অফ এ স্কয়াৰ এণ্ড দা নাম্বাৰ অফ ইটস অফ এ কিউব ইজ বৰ্গৰ কাষৰ সংখ্যা ঘনক এটাৰ প্ৰান্তৰ সংখ্যাৰ অনুপাত কি হ'ব খুদিছে বৰ্গ বুলি কওঁতে আমাৰ চাৰিডাল বাহু এইটো কথা বুজোৱা যায় আনহাতে ঘনক বুলি ক'লে আপোনাৰ এই কথাটো বুজা যায় তে ইয়াৰ কাষ কেটা আছে আপুনি হিসাব কৰক ইয়াৰ টোটাল কাষটো হিসাব কৰিব পাৰিলে বাৰু সেইটো কাষ হৈছে 4টা আনহাতে ঘনকৰ কাষ টোটাল কেটা থাকে আপুনি সদায় জানিব লাগিব 12টা প্ৰান্ত থাকে 12টা সাইড থাকে হিসাব কৰক এনসাৰটো পাই যাব 4 এ 12 কে বাজায় 3 বাজায় ইয়াত একো নাই মানে এটা 1 আছে 1:3 হিসাবে এনসাৰ পাব শুদ্ধ অপচন দিয়া আছে সি অপচন থকা এনসাৰটো একে ধৰণে খুদিছে দা ৰেশিও অফ নাম্বাৰ অফ গাৰ্লছ টু দা নাম্বাৰ অফ বয়জ ইন দা ক্লাছ ইজ 5:4 if there are 25 girls in the class then the number of boys in the class is what কথাটো একদম স্পষ্টকৈ বুজি পাইছে ছোৱালী লৰাৰ সংখ্যা অনুপাত দি আছে 5:4 25 গৰাকী ছোৱালী থাকিলে লৰাৰ সংখ্যা কিমান থাকিব খুদিছে এটা আমাক সহায় কৰিব 25 গৰাকী ছোৱালীয়ে আৰু অনুপাতৰ যেটো ছোৱালী সেইটো আপুনি উলাই ল'ব লাগিব ছোৱালী কোনটো প্ৰথমটো 5 টো হৈছে ছোৱালী মানে ছোৱালী সংখ্যা বেছি আছে আৰু ঠিক আছে টোটাল নাম্বাৰটো দিয়া আছে ছোৱালীৰে সংখ্যা আৰু যেটো আমাৰ ছোৱালীৰ এটা অনুপাত দি আছিল 5 সেই 5 এৰে হৰণ কৰাৰ পিছত 5 এনসাৰ পোৱা যাব 5 হৈছে সমতুল্য মান আৰু বাকি অংশত উলোৱা সহায় কৰিব লৰা সংখ্যা অনুপাত হিচাপে 4 আছিল আৰু এতিয়া আমি মাল্টিপ্লাই কৰিলে সংখ্যাটো পাম 20 গৰাকী কি আছিল লৰা আছিল আৰু 25 গৰাকী আছিল ছোৱালী টোটাল 45 গৰাকী আছিল যেনক আমাৰ টোটাল খুদিছে লৰা কথা খুদিছে গতিকে 20 গৰাকী পাম এই অপচন থকা আনসাৰটো হয় শুদ্ধ আনসাৰ
এবার ঠিক খুঁজিছে টু নাম্বাৰছ আৰ ইন দ্য ৰেচিঅ' অফ 3:5 ইফ দ্য সাম অফ নাম্বাৰছ ইজ 144 দেন দ্য স্মলাৰ নাম্বাৰ ইজ হোৱাট দুটা সংখ্যা 3:5 অনুপাতত আছে এইটো ৰেচন বুলি পেলাই লিখা আছে বাৰু যিয়ে নহওক যদি সংখ্যাৰ যোগফল সিহঁত দুটাৰ যোগফল 144 হয় সৰু সংখ্যাটো কিমান হ'ব খুঁজিছে যিয়ে নহওক টোটেল নাম্বাৰ এটা পাইছোঁ আমি আগতে কৈছোঁ টোটেল বুলি ক'লে অনুপাত দুটাক টোটেল কৰি দিব লাগে 3:5 টোটেল 8 হিচাপে পাই যাম এতিয়া আমি কাটা কুটা কৰি হৈ যাব 8 14ক যাব এবাৰ ঠিক আছে 64 থাকিব 8 64ক 8 বাৰ 8 গুণ 64 18 এটা আমাৰ সমতুল্য মান আহিলে এই 18ৰ পৰা আমি বাকিখিনি ওলাব চেষ্টা কৰিম সৰু বুলি কওঁতে কোনটো সৰু অনুপাতত চাওক সেই অনুপাত সৰুটো পাই যাব 3 টো হৈছে সৰু এই সৰু সংখ্যাটো ওলাবৰ কাৰণে বিচাৰিলে পূৰণ কৰিব লাগিব তাৰ মানে 54 হিচাপে পাম সৰু সংখ্যাটো এই অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ সুধিছে ইন এ ক্লাছ অফ 40 students 25 students play cricket and the remaining play tennis the ratio of number of students plays cricket to the number of students playing tennis is 40 জনীয়া ছাত্ৰ ছাত্ৰীৰে 25 জনে যদি ক্ৰিকেট খেলে আৰু বাকিখিনিয়ে যদি টেনিছ খেলে ক্ৰিকেট খেলা টেনিছ খেলাৰ মাজৰ অনুপাতটো কি হ'ব খুৰিছে টোটেলটো 40 আছিল টোটেলটো বাদ দিছো ঠিক আছে 25 গৰাকী ইয়াৰে 25 গৰাকীয়ে কি খেলে ইয়া লিখা আছে 25 গৰাকী ক্ৰিকেট খেলে এতিয়া এনেও শেষৰ কৈছে ক্ৰিকেট খেলা আৰু টেনিছ খেলা অনুপাতটো কিমান হ'ব খুৰিছে মই ক্ৰিকেট খেলা পালো 25 40ৰ 25 গুচি গ'ল তাৰ মানে বাকি থাকিলে কিমান 15 গৰাকী কি হ'ব টেনিছ খেলা হ'ব ইহঁতৰ অনুপাত কিমান হ'ব খুৰিছে 5ৰে কাটো ইয়াক 5 বাৰ যাব আনৰে 15ক 3 বাৰ যাব সেই হিচাপে 5:3 অনুপাতটো দেখা দিয়া আছে এই অপচনত থকা আনসাৰটো দেখা বাৰে বাৰে গম পাই আছে যে এই অপচনত থকা আনসাৰটো মই উল্টা পুল্টা কৰি দিব লাগিছিল যে নহওক তো আমি নেক্সট কোৱেশ্চন কেটা চাওঁ প্ৰক্ৰিয়া কেটা আমি জানিব লাগিব এবা খুব ধুনিয়া এটা কোৱেশ্চন লিখা আছে আপুনি জানিব লগা টাইপৰ কোৱেশ্চন হয় একেবাৰে মই উজুকে কম লাহে লাহে কম a 50 liter of mixture contains milk and water in the ratio of 2:3 how much milk must be added to the mixture so that it contains milk and water in the proportion of 3:2 50 লিটাৰ মিশ্ৰণত গাখীৰ আৰু পানী অনুপাত 2:3 অনুপাতত থাকিলে মিশ্ৰণটোত কিমান গাখীৰ দিব লাগিব যাতে 3:2 অনুপাত এটা পোৱা যায় এতিয়া আপুনি বুজক যে যেটো আমাৰ 50 বুলি পেলে দিয়া আছে মিল্ক এন্ড ওয়াটাৰ নহয় জানো মিল্ক এন্ড ওয়াটাৰ দুইটাই মিলাই 50 লিটাৰ আছে আৰু এটা অনুপাত দিয়া আছে 2 আৰু 3 দিয়া আছে মিল্ক কিমান আছে ওয়াটাৰ কিমান আছে তো মই নাজানো অনুপাত দুটাই সহায় কৰিব এটো যেটো টোটাল নাম্বাৰ হয় অনুপাত ৰেশিওটোক আপুনি টোটাল কৰিব লাগে 2 + 3 টোটাল কৰাৰ পিছত কিমান আহিব 5 আহিব এই 5 এ 50 কে এবাৰ যাব 10 বাৰ যাব এই 10 টো আমি আগৰ পাই শিকিছো এটা সমতুল্য মান আৰু কাৰ মান ওলাব লাগিবলে মিল্ক লাগিব প্ৰথম অৱস্থাত কি আছে মিল্ক তাৰপিছত আমাৰ ওয়াটাৰ আছে মিল্কটো হৈছে দুটা অংক আৰু ওয়াটাৰ আছে তিনটা অংক ঠিক আছে মই মিল্ক ওলাই আছো 20 লিটাৰ হ'ব মিল্ক আনহাতে এই 10 লগত যদি মই মাল্টিপ্লাই কৰি দিও তিনটা অংক এই টোটালত আমি পাই যাম 30 লিটাৰ এটা আমাৰ কি আছে ওয়াটাৰ ঠিক আছে এনেকুৱা বেপাৰীও থাকে যত পানী পৰিমাণটো বেছি মিক্স কৰি দিয়ে এটা মই ইয়াৰ টোটালটো পাই গলো এটা শেষৰ কৈছে এনেকুৱাকে মিক্স কৰিব লাগিব কত মিক্স কৰিব লাগিব চাওক গাখীৰ কিমান দিব লাগিব যাতে 3:2 পোৱা যায় আমাৰ যেটো অনুপাত দিয়া আছে 3:2 এটো হৈছে মিল্ক এন্ড ওয়াটাৰৰ লাষ্টৰ অনুপাতটো হৈছে 3/2 বা 3:2 হিচাপত দিয়া আছে এতিয়া ইয়াৰ পৰিমাণটো আমি পাই থৈছো যেটো পৰিমাণ হৈছে মিল্ক এন্ড ওয়াটাৰ মিল্কৰ পৰিমাণ 20 লিটাৰ মই 20 টো দিলো ইয়াত ওয়াটাৰ দিলো 30 লিটাৰ মই দিলো এতিয়া কৈছে এই 3/2 পোৱা যাব কিমান গাখীৰ মিলাব লাগিব সেই কথাটো খুদিছে মই নাজানো কিমান গাখীৰ মিলাব লাগিব জাস্ট আমি এটা ক্যালকুলেশন কৰিম এতিয়া চাওক এটো 2 এ এটো 30ক 15 বাৰ যায় এটো 3 আকৌ এইখিনি কাটি নিদিব ইয়াত দুটা পদ যোগ হৈছে অকমান অসুবিধা আহিব এতিয়া এই টোটাল মানটো মই ওপৰ জেনেকে আছে মই তেনেকে লিখি ললো 20 + m এইটো ইফালে ক্ৰস কৰি দিলো একো অসুবিধা নাই 15 লগত 3 পূৰণ কৰিলে 45 হৈ যাব এটা দেখা গৈছে স্পষ্টকে কিমান লিটাৰ আমাৰ গাখীৰ যোগ কৰিব লাগিব এই 22 প্লাসত আছে ইফালে আহিলে মাইনাসত আহিব মাইনাস কৰি দিয়াৰ লগে লগে 25 লিটাৰ গাখীৰ যোগ কৰিব লাগিব যদিহে সেই অনুপাতটো 3:2 বনাব লগা হয় তাৰ মানে বি অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ 8 নম্বৰটো আমাৰ যেটো দিয়া আছে খুব ধুনিয়াটা কিটিপু আছে শিকিব লগা জানিব লগা ঘৰত ব্যৱহাৰ হয়
The income of Ria and Priya are in the ratio of 4:5 and their expenditure is in the ratio of 2:3. If each of them saves 2000, then find their income. Ria Priya নামৰ দুজনী ছোৱালীয়ে 4:5 অনুপাতৰ আয় কৰে আৰু ব্যয় কৰে 2:3 অনুপাতত আৰু লগতে প্ৰত্যেকে 2000 কে ৰাহি কৰে আপুনি ইনকাম কৰে হয়নে ইনকাম কৰাৰ পিছত কিছু টকা খৰচো কৰি দিয়ে তাৰ পিছতো কিছু টকা ৰাহি হয় এটো হৈছে তাৰ ফৰ্মুলাটো এটা আমি xyz একো নধৰো কথাখিনি বঢ়িয়াকে বুজি লব একেবাৰে সহজ কথা ঠিক আছে প্ৰথম ৰিয়া নামৰ ছোৱালীজনীলৈকে আইছো ৰিয়ায়ে 4টা অংশ ইনকাম কৰে দুটা অংশ খৰচ কৰে থাকিলে দুটা অংশ হয়নে এতিয়া এটো হৈছে ৰাহি হোৱাত এটা অংশ হয় দেই 4টা অংশ ইনকাম কৰে দুটা অংশ খৰচ কৰে দুটা অংশ ৰাহি হল এই 2000 টো দেখিছে তেতিয়া আমি যে কৰিছিলো যেটো এটা মান থাকে মানে এটা ভ্যালু প্ৰদত্ত ভ্যালু এটা দিয়া থাকে এনাকা দিয়া থাকে এটো কি হয় বাৰু যেটো 2000 দি আছে এটো ৰাহি এইটোৱে এই ৰাহিটোৱে এই ৰাহি টকাটোক মই কি কৰি দিম হৰণ কৰিলে 1000 টকা এটা আপোনাৰ সমতুল্য মান পাই যাব হৈ গল এতিয়া এই সমতুল্য মানে আপোনাৰ শেষৰ কৈছে উপাৰ্জন বিচাৰ কৰা উপাৰ্জনটো ওলাব পাৰিম মানে ঠিক আছে মই এতিয়া প্ৰিয়া ক্ষেত্ৰটো বুজি চাও প্ৰিয়া ক্ষেত্ৰত বেলেগো হ'ব পাৰে 5টা ভাগ প্ৰিয়াই ইনকাম কৰে 3টা ভাগ খৰচ কৰি দিয়ে তাই ক্ষেত্ৰটো একে ধৰণৰ কথা দুটা অংশ বাকি থাকি গল 5টা ইনকাম কৰে 3টা অংশ খৰচ কৰে দুটা অংশ ৰাহি কৰিলে ৰাহি প্ৰত্যেককে কৈছে 2000 কে কৰে তা মানে দেখা গৈছে যে প্ৰত্যেকৰে এটা সমতুল্য মূলধন যেটো 1000 বঢ়িয়া কথা ধুনিয়া কথা শেষত যেতেনিকে আমাক কৰিছে উপাৰ্জন বিচাৰ কৰা উপাৰ্জনৰ অনুপাতটো আমি ইয়াৰ পৰা উলাই লম উপাৰ্জনটো কোনটো আছিল 4:5 টো আমাৰ কি আছিল উপাৰ্জন আছিল 4 যেটো আছিল হেতু সে ৰিয়াও গতিকে 4000 টকা কি কৰে ইনকাম কৰে আনহাতে যেটো 5 আছিল এটো সে প্ৰিয়াও গতিকে 5 ৰ লগত যদি মই 1000 মাল্টিপ্লাই কৰো 5000 টকা হ'ব ইনকাম ৰিয়া ইনকাম কৰিলে 4000 টকা প্ৰিয়াই ইনকাম কৰিলে 5000 টকা এই হিচাপে আসলে সংক্ষিপ্ত এটো বস্তুটো সংক্ষিপ্ত বুজিব কাৰণে সংক্ষিপ্ত কিন্তু মই বুজাওতে ইমানখিনি হৈছে আৰু বি অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ আৰু জিএনক বন্ধু-বান্ধৱীসকল আজি আমাৰ এই ভিডিও পাৰ্টটো ইমানলৈকে আছিল চোৱাৰ বাবে অশেষ ধন্যবাদ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি ৰাখক আকৌ লগ পাম ধন্যবাদ